আসসালামু আলাইকুম। আজি হৈ গ'ল 5 নম্বৰটো ৰোজা আৰু এয়া 5 নম্বৰ ৰোজাৰ ইফতাৰী প্ৰিপাৰেশ্যন চলি আছে। আজি আচলতে আমি কেইজনমান ৰোজাদাৰক ইফতাৰী দিয়াৰ নিয়ত কৰিছোঁ, মানে ইফতাৰী বিলাম বুলি ভাবিছোঁ। আৰু মোৰ গাটো যিহেতু অলপ বেয়া হৈ আহি আছে, সেইকাৰণে পিছলৈ পাৰিম নোৱাৰিম ক'ব নোৱাৰোঁ। সেইকাৰণে ভাবিছোঁ কি আৰম্ভণিতে আমি এই কামটো আজৰি কৰি দিওঁ, তেতিয়া পিছত আমাৰ টেনশ্যন নাথাকে। যিহেতু ৰোজাদাৰক ইফতাৰী কৰাটো এটা বহুত ভাল কাম ন। আমি লাগিলে এটা খজুৰে খুৱাওঁ, কিন্তু আমি ইফতাৰী কৰাব পাৰিলে ভাল হয়। এইফালে মই কাষ্টাৰ্ড উলিয়াই আছোঁ আৰু এইফালে হাজবেণ্ডে আহি গ'ল মোক হেল্প কৰিবৰ কাৰণে, কাৰণ হাজবেণ্ডে পেকিংখিনি এতিয়া কৰি দিব আৰু হাজবেণ্ডে যাব দিবৰ কাৰণে চাহিল আৰু হাজবেণ্ড দিবলৈ যাব। আৰু এয়া চব ৰেডি কৰি চবেই কামত লাগি আছে। মাহীও আহিছে। মনটো যায় যে সদায়ে দিম ইফতাৰী বা আৰু বহুত মানুহক দিম, কিন্তু যিমানটো শক্তি সিমানটোৱে পাৰিম। দোৱা কৰিব যাতে আমি মনৰ ইচ্ছা মতে যিমান মন যায় সিমান মানুহক আগলৈও ইফতাৰী কৰাব পাৰোঁ বা দিব পাৰোঁ, যেনেকৈ মন যায় তেনেকৈ যাতে দিব পাৰোঁ। বাকী এয়া একদম আমি চবে ইফতাৰী কৰাৰ পিছত খুব ভাগৰ লাগিছে, এতিয়া অকণমান বহিছোঁ। আৰু তাৰপিছত আকৌ মোৰ কাৰণে আহি গ'ল গাজৰ হালোৱা। ইফতাৰ কৰি যদিও পেট ভৰি আছে, তথাপিতো গাজৰ হালোৱা দেখি ৰখিব পৰা নাই, খাই লৈছোঁ। খাবলৈ বিৰাটেই টেষ্টি আছিলে। তাৰপিছত অকণমান ৰেষ্ট নাই কৰা, এতিয়া আহি গ'লোঁ খানা বনাবলৈ, কাৰণ ৰাতিও বনাবলৈ আছে, লগতে চেহেৰিও বনাবলৈ আছে। আজি বহুত দিনৰ পিছত কচ মাছ বনাইছোঁ ৰাতি খানাৰ কাৰণে। আৰু খানা বনাই হৈ গ'ল, নামাজ পঢ়ি আজৰি হ'লোঁ। এতিয়া মই অকণমান তছবি লৈ আছোঁ বহি। লগতে আজিৰ মিনি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিব।